সন্মানীয় প্ৰমোদ বৰা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ UPPL দল আৰু UPPL চৰকাৰে আমাৰ BTC অঞ্চলত থকা দুটা নেশ্যনেল পাৰ্ক আৰু দুটা ৱাইল্ড লাইফ চেঞ্চুৰী সেই চাৰিটা প্ৰটেক্টেড যিমানখিনি আমাৰ ফৰেষ্ট আছে এই ফৰেষ্টটো ডেভেলপ কৰাৰ কাৰণে আমাৰ সন্মানীয় চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আশীৰ্বাদ আৰু আমাৰ ভাৰত চৰকাৰৰ NDAৰ আশীৰ্বাদত আমি খুব স্পীডত আগুৱাই যাবলৈ সক্ষম হৈছোঁ আৰু আজি আমি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা এই দুটা নেশ্যনেল পাৰ্ক আৰু দুটা ৱাইল্ড লাইফ চেঞ্চুৰীটো ডেভেলপ কৰাৰ কাৰণে আমি স্পেচিয়েল পেকেজ পাই আছোঁ ইয়াৰে এইখিনি অংশটো আমি বনাই আছোঁ ইয়াত বৰ্তমান আমি ৱাটাৰ ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং হল ইয়াত আমি বনাইছোঁ যিটো আমি সোলাৰেৰে সংলগ্ন কৰাই পেলাই এইখিনি সুবিধাটো জীৱ জন্তুৰ কাৰণে পানী খোৱাৰ ব্যৱস্থাটো আমি কৰি দিবলৈ সক্ষম হৈছোঁ 2 নম্বৰত আমাৰ এই ৱাইল্ড লাইফত আজিলৈকে গ্ৰাছলেণ্ডৰ খুব প্ৰয়োজন আছিল কিন্তু যোৱা চৰকাৰে কি কৰিছে কি কৰা নাই নাজানো আমি এইবোৰ ক'বলৈও নাযাওঁ আমাৰ চৰকাৰৰ দিনত আজি আমি গ্ৰাছলেণ্ড বনাবলৈ সক্ষম হৈছোঁ বৰ্ণালী ৱাইল্ড লাইফ চেঞ্চুৰীত 3 নম্বৰত আমি সোলাৰ ফেন্সিং সাগে BTC জন্ম হোৱাৰ পাছত গভৰ্ণমেণ্টৰ ফালৰ পৰা তেনেকৈ সোলাৰ ফেন্সিং দিয়া হোৱা নাছিল যেটো সন্মানীয় প্ৰমোদ বৰা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ চৰকাৰটো বনাবলৈ সক্ষম হৈছে 4 নম্বৰটো আমি ইয়াত গেট বনাব বিচাৰিছোঁ আৰু ইয়াৰে আমি আজি ফাউণ্ডেশ্যন কৰিছোঁ এই গেটটো আমাৰ এনেকৈ চিনাকি হ'ব BTC অঞ্চলত থকা 35টা জাতি জনগোষ্ঠী 26টা জাতি জনগোষ্ঠী 35 লক্ষ থকা জনসাধাৰণ ভাৰতীয় নাগৰিক আমি সকলোৰে চিনাকি ইয়াত এইটো গেটত ওলাই পৰিব আৰু 5 নম্বৰত আমি কমিউনিকেশ্যনটো খুব ভাল বনাব বিচাৰিছোঁ 26 স্কোয়াৰ কিলোমিটাৰ এই বৰ্ণালী ৱাইল্ড লাইফ চেঞ্চুৰীটো আজি বুৰঞ্জীৰ কোনোবা এডোখৰত যদিও মানুহে শুনি পাইছে পঢ়িবলৈ পাইছে কিন্তু আহি পেলাই তেনেকৈ এনজয় কৰিবলৈ সক্ষম হোৱা নাই সেইটো কৰিবৰ কাৰণে বা পৃথিৱীৰ চুকে কোণে থকা সকলো মানুহে আহি পেলাই যেন আমাৰ এই বড়োলেণ্ড অঞ্চলত যে এনেকুৱা জাতি জনগোষ্ঠী বসবাস কৰি আছে ইভাৰগ্ৰীণ এটা ফৰেষ্টৰ ভিতৰত বা ফৰেষ্টৰ আশে পাশে থাকি পেলাই বসবাস কৰি আছে ইয়াৰ ইভাৰগ্ৰীণ নেচাৰেল যিটো আমাৰ চিনাৰিঅ' এইটো ফিক্সাৰটো চাবৰ কাৰণে আজি বহুত মানুহে বিচাৰি থাকে এইটো সুবিধা কৰি দিয়াৰ কাৰণে আমাৰ চৰকাৰে আজি সক্ষম যোৱাবাৰ আমি একেৰাহে আমি 3 বছৰ সোলাৰ ফেন্সিং বনাবলৈ সক্ষম হৈ আছোঁ এইবাৰ আমি 8 কোটি টকাৰ সোলাৰ ফেন্সিং বনোৱা হ'ব তাৰে আমি ভাগ কৰি আছোঁ আমাৰ বিশ্বাস আছে 5 বছৰৰ ভিতৰত হাতী মানুহৰ সংঘাতটো আমি কমাব পাৰিম কিয়নো দুৰ্ভাগ্যজনক কথাটো হ'ল মেন মেড ডিজাষ্টাৰৰ কাৰণে আজি আমাৰ এই দশাটো আমি সন্মুখীন হৈছোঁ কিয়নো আমাৰ BTC অঞ্চলত থকা যিমান মাটি ভাগ আছে তাৰে 34% ফৰেষ্ট এৰিয়া আছিল অলৰেডি 14% ডিষ্ট্ৰয় হৈ গৈছে আগৰ চৰকাৰৰ দিনত আমি এফৰেষ্টেশ্যন কৰাৰ কাৰণে খুব জোৰকৈ লাগি আছোঁ জনসাধাৰণে আমাক ছাপোৰ্ট কৰিছে আমি এৱাৰনেছ প্ৰগ্ৰাম মানুহৰ বা জনসাধাৰণৰ মাজত লৈ গৈ আছোঁ আজি সকলোৱে লাগিছে যে BTC অঞ্চলৰ ইভাৰগ্ৰীণ এই ফৰেষ্টটো ৰক্ষা কৰিবলৈ এই মানে প্ৰিন্স এৰিয়াত থকা আমাৰ জনসাধাৰণে খুব চেষ্টা কৰি আছিল কিন্তু আগৰ চৰকাৰে তেনেকুৱা বিশেষভাৱে ব্যৱস্থা বা সহায় নকৰাৰ কাৰণে সেইখিনি সক্ষম হোৱা নাছিল আজি আমি সাকসেসফুল হৈছোঁ আশা কৰোঁ যে এই বছৰ আমাৰ মেন ইলেফেণ্ট কনফ্লিক্ট বহুত কমিছে আৰু আমাৰ 1.5 বছৰ সময় আছে 1.5 বছৰৰ সময়ত আমি শেষ কৰিবলৈ সক্ষম মিটিং এটা হ'ব 19 তাৰিখ 18-19 মানৰ ভিতৰত আমাৰ এছেম্বলি হ'ব সাগে তাৰ পাছতে আমি চাবাগানৰ ইভেকশ্যনটো ষ্টাৰ্ট কৰিম আৰু সেইটো আপোনালোকৰ মাধ্যমেৰে আমি উদ্বোধনী কৰিম ইভেকশ্যনটো চাবাগান ইভেকশ্যন যথেষ্ট আনন্দিত হৈছোঁ ওদালগুৰি ডিষ্ট্ৰিক্টত যদি ভালকৈ সংৰক্ষণ হৈ থকা ফৰেষ্ট বুলি ক'লে আমি বৰ্ণালী ৱাইল্ড লাইফটো আমি ক'ব লাগিব বৰ্ণালী ৱাইল্ড লাইফ যথেষ্টখিনি ছেভত আছে আৰু সেইটোকে আমি আগলৈ আমাৰ জেনেৰেশ্যন টু জেনেৰেশ্যন কেনেকুৱা আমি সংৰক্ষণ কৰি পেলাই এইটো বাছাই ৰাখিব পাৰে তাৰ কাৰণে আমি পদক্ষেপ লৈছিলোঁ আমাৰ বিটিআৰৰ বন বিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী ডাঙৰীয়া তেখেতক কোৱা হৈছিলে যে আমাৰ বৰ্ণালী ৱাইল্ড লাইফখন
প্ৰটেকশ্যন কৰাৰ কাৰণে তাক ডেভেলপমেণ্ট কৰাৰ কাৰণে পদক্ষেপ ল'ব লাগে আৰু তেখেতে লগে লগে পদক্ষেপ লৈছে ইয়াত যোৱা বছৰৰ পৰা কাম আৰম্ভ হৈছে চাৰিও দিশত বা চাৰিওফালে সোলাৰ ফেন্সিং ইতিমধ্যে কাম আৰম্ভ হৈছে আৰু যেহেতু ইয়াত আমি দেখিছোঁ ইয়াৰ পৰা জীৱ জন্তু বিশেষকৈ হাতীয়ে খৰালি মাহত পানীৰ অভাৱত বাহিৰত ওলাই যায় আৰু তাতে মানুহৰ লগত সংঘাত হ'বলগীয়া হয় আৰু সেইটো পানীটো ইয়াত কেনেকৈ প্ৰিজাৰ্ভ কৰিব পাৰোঁ আমি তাত চালি জাৰি চালোঁ আৰু সেইটো ইয়াত আজি আমি ইনগ্ৰেশ্যন কৰিলোঁ সোলাৰেদি পানী ওলাই এটা পুখুৰীত সেইটো পানী জমা হ'ব সেইটো কণ্টিনিউ পানীটো থাকিব আৰু পানী যেতিয়া নেকি জংঘলত থাকিব বা ফৰেষ্টত থাকিব তেতিয়া ইয়াত থকা জীৱ জন্তু হাতীকে আদি কৰি তেখেতসকলে এই জীৱ জন্তুবিলাকে অভাৱত নপৰি আৰু তেওঁ জীৱ জন্তুবিলাকে বাহিৰত ওলাই নাযাব আৰু তাৰপিছত মানুহৰ লগত যি সংঘাত সেইটো প্ৰায় শেষ হোৱাৰ দিশত গৈ আছে সমষ্টি যিয়ে নহওক আমাৰ বিটিআৰৰ সেইটো সম্পত্তি সেইটো বাচোৱাটো আমাৰ দায়িত্ব আমাৰ কৰ্তব্য সেই হিচাপে আমি সেইটো বৰ্ণাঢ্য ৱাইল্ড লাইফটো আমি বাচাবৰ কাৰণে যথেষ্ট পদক্ষেপ লোৱা হৈছে